নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়া খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো জলকীয়া চব্জিৰ ভিতৰত আটাইতকৈ লাভান্বিত খেতিৰ ভিতৰত পৰিছে জলকীয়া খেতি। তো এই খেতি কৰি আমাৰ খেতিয়ক বন্ধুসকলে বছৰেকত লাখত টকা ইনকাম কৰি আছে। সেইবাবে আজিৰ এই জলকীয়া খেতিৰ ওপৰত মই সৰু সৰু দুটাৰ পৰা তিনিটা ট্ৰফি ল'ম। আপোনালোকে মোৰ এই কথাখিনি যেতিয়া স্পষ্টভাৱে শুনিবলৈ পাব, তেতিয়া আপোনালোকৰ খেতিত যদি কিবা সমস্যা আপোনালোকে দেখা পায়, তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ খেতিৰ সমস্যাবিলাক আপোনালোকে সমাধান কৰিব পাৰিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত পাইগৈ। আৰু এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন পোৱাৰ পিছত আপোনালোকে ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ খেতিৰ সমস্যাবিলাক আপোনালোকে যাতে আঁতৰাব পাৰে, তাৰ বাবে আজিৰ এই জলকীয়া খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ আপলোড কৰি দিলোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। তো আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি চলি 8110 যিটো জলকীয়া বুলি কওঁ আমি, এই চলি 8110 জলকীয়াৰ পুলি লগোৱা হৈছিল। তো খেতিৰ বয়স অলৰেডি 3 মাহ হৈ গ'ল। এতিয়া গছত কিন্তু পূৰা লাগন দিছে। সেইবাবে মই কওঁ যে জলকীয়া খেতি যদি আমি কৰিবই লাগে, তেনেহ'লে উন্নত ধৰণৰ খেতি কৰিম আমি। এতিয়া ধৰক জানুৱাৰী মাহত অলৰেডি খেতিত পুলি দিয়া হৈছিল, ডিচেম্বৰ মাহত পুলি পেলোৱা হৈছিল নাৰ্চাৰী আকাৰে, জানুৱাৰী পহিলা সপ্তাহতে লগাইছিল। তো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 3 মাহত পৰিছে। এতিয়া গছত ভাল লাগন দিছে, আপোনালোকে চাব পাৰিছে কেনেকুৱা লাগন, কি ধুনীয়া লাগন দিছে গছত। 1 বিঘা মাটি যদি আপোনালোকে এনেকুৱা ধৰণৰ উন্নত জলকীয়া খেতি কৰিব পাৰে, মোটামুটি 10 দিন, এসপ্তাহ মূৰে মূৰে আপোনালোকে 8ৰ পৰা 10 কুইণ্টেল জলকীয়া উঠাই কিনে আপোনালোকে বজাৰত বিকিব পাৰিব। আৰু এইটো জলকীয়াৰ ডিমাণ্ড বহুত আমাৰ মাৰ্কেটত। এইটো জলকীয়াৰ বৰ্তমান বজাৰ চলি আছে আমাৰ খাৰুপেটীয়া বজাৰত 85-90 কিলো পাৰ কিলো। আপোনালোকৰ ফালে পাৰ কিলো কিমানকৈ চলি আছে আপোনালোকে কমেণ্টত জনাব। তো আজি এই ভিডিঅ'ৰ মাজত মই কৈছিলোঁ কেইটামান ট্ৰফি যে ল'ম। ট্ৰফিটো হ'ল কি, এই জলকীয়া গছৰ সমস্যা এটাই দেখা পাওঁ। সমস্যাবিলাক কি হয়, এই এনেকুৱা ধৰণৰ ফুলবিলাক যে আছে হালধীয়া হৈ যায়। যেতিয়া হালধীয়া হৈ যায়, তেতিয়া অট'মেটিকেলি সৰি পৰি যায়। তাৰমানে কি, ফুল ফুলিছে, হালধীয়া হৈ আছে, সৰি পৰি আছে, তেতিয়া কি হ'ব, জলকীয়া গছৰ যিটো প্ৰডাকশ্যন একেবাৰে কমি যাব। যে হালধীয়া যে হৈছে, এইটো কিহৰ কাৰণে হৈছে? 1 নম্বৰত আপোনালোকক দিম ডেলিগেট। জলকীয়া গছত যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ফলন দিবৰ কাৰণে হেৰি হৈছে, গছবিলাক একদম পূৰা লাগন দি আছে, তেতিয়া আপোনালোকে গছত ডেলিগেট স্প্ৰে কৰিব। ইফালে মাজে মাজে আপোনালোকে চেমডিছ, গ্ৰেচিয়া দিয়া আছে, পাত কুচুৰি খোৱা। তাৰপিছত পাতৰ ওপৰত এনেকুৱা ফুলি যোৱা, এনেকুৱা সমস্যা পালে আপোনালোকে চেমডিছ দিয়া আছে, গ্ৰেচিয়া দিয়া আছে, দিয়ক। কিন্তু ডেলিগেট ঔষধটো এনেকুৱাকৈ দিব, গছ একদম পূৰা ভিজাই দিব। এই ফুলৰ ভিতৰত যিটো পোক আছে সেইটোক মাৰিব। এইটো পোক এনেকুৱা ধৰণৰ ডেঞ্জাৰ, এই ফুলবিলাক তাৰমানে হৰাই পেলাই দিয়ে, যে সৰি যায়। তেতিয়া কিন্তু আমাৰ খেতিৰ ফলন কমি যায়। আৰু ভাল ভিটামিন, তাৰমানে ডেলিগেট দিলে, চেমডিছ দিলে, গ্ৰেচিয়া দিয়াৰ পিছত আপোনালোকে ভাল ভিটামিন দিব। ইমেজ আছে, পিকআপ আছে, চাই পাৱাৰ প্লাছ আছে, ৰজোতা আছে, এনেকুৱা ধৰণৰ ভিটামিনবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। চাব আপোনালোকৰ খেতিত ইমানেই ভাল লাগন দিব আৰু ইমানেই ফলনবিলাক ভাল হ'ব
আপোনালোকে এবাৰ ইউজ কৰি চাব। তাৰ লগতে কি হয়, আপোনালোকে মাজে মাজে এমিষ্টাৰ টপ স্প্ৰে কৰিব আৰু লখন্দি স্প্ৰে কৰিব। এটা ঔষধে বাৰে বাৰে জলকীয়া খেতিত ইউজ নকৰিব। এটা ঔষধে বাৰে বাৰে ইউজ নকৰিব সেইকাৰণেই কৈছোঁ, গছৰ কিছুমান বেমাৰে কাম নকৰা হৈ যায়, উলট পালটকৈ মাৰি থাকিব। যদি এইটো সপ্তাহত এমিষ্টাৰ টপ দিছে, পিছৰ সপ্তাহত লখন্দি দিব, নহ'লে জুডিঅ' পাৱাৰ দিব। আপোনালোকৰ খেতিৰ পৰা ভাল এটা ফলন আপোনালোকে আশা কৰিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে আপোনালোকেও চাব, বেলেগকো চোৱাৰ কাৰণে সুবিধা কৰিব। তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।